নমস্কাৰ মই ৰাজশ্ৰী আপোনালোকে চাই আছে দ্য অপিনিয়ন অসম কন্যা তথা লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা মাদ্ৰিকাকতি যি ডক্টৰ মেডিসা নামেৰে সামাজিক মাধ্যমত ৰাজনৈতিক ব্যংগৰ জৰিয়তে পৰিচিত আৰু বিহাৰৰ জনপ্ৰিয় ভোজপুৰী গায়িকা তথা ৰাজনৈতিক ব্যংগাত্মক গীতৰ স্ৰষ্টা নেহা সিং ৰাথোৰৰ বিৰুদ্ধে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত দেশদ্ৰোহৰ অভিযোগত পৃথক এফআইআৰ দাখিল কৰা হৈছে এই গোচৰসমূহ জম্মু কাশ্মীৰৰ পেহেলগামত 22 এপ্ৰিলত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত তেওঁলোকৰ সামাজিক মাধ্যমৰ পোষ্টৰ সৈতে জড়িত য'ত 26 গৰাকীকৈ নিৰীহ লোকৰ মৃত্যু হৈছিল নেহা সিং ৰাথোৰৰ বিৰুদ্ধে হজৰতগঞ্জ থানাত অভয় প্ৰতাপ সিঙৰ অভিযোগৰ ভিত্তিত এফআইআৰ দাখিল কৰা হৈছে অভিযোগত কোৱা হৈছে যে নেহাৰ পোষ্টসমূহে ধৰ্মীয় সম্প্ৰীতি বিঘ্নিত কৰাৰ লক্ষ্যৰে নিৰ্দিষ্ট ধৰ্মীয় সম্প্ৰদায়ক লক্ষ্য কৰিছিল আৰু জাতীয় অখণ্ডতাক ক্ষতিগ্ৰস্ত কৰিছিল উল্লেখযোগ্য যে এটা ভিডিঅত নেহাই কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি কৈছিল যে পেহেলগাম আক্ৰমণ চৰকাৰৰ সুৰক্ষা ব্যৰ্থতাৰ ফল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুলৱামা আক্ৰমণৰ দৰে এই ঘটনাৰ পৰা ৰাজনৈতিক সুবিধা লবলৈ চেষ্টা কৰিব বুলিও তেওঁ উল্লেখ কৰিছিল আনহাতে ডক্টৰ মেডিসা ওৰফে মাদ্ৰিকাকতিৰ বিৰুদ্ধে হাছানগঞ্জ থানাত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নেতা যতীন শুক্লাৰ অভিযোগৰ ভিত্তিত এফআইআৰ দাখিল কৰা হৈছে অভিযোগত কোৱা হৈছে যে মাদ্ৰিৰ পোষ্টত গেৰুৱা সন্ত্ৰাসৰ উল্লেখ কৰি জাতীয় ঐক্য আৰু সাৰ্বভৌমত্বৰ বিৰুদ্ধে মন্তব্য কৰা হৈছিল আৰু তেওঁৰ মন্তব্য পাকিস্তানী মিডিয়াটো শ্বেয়াৰ কৰা হৈছিল ডক্টৰ মেডিসাই তেওঁৰ ভিডিঅত দেশৰ ধৰ্মীয় বিভাজনৰ সমালোচনা কৰি কাশ্মীৰসকলৰ সুৰক্ষাৰ দাবী জনাইছিল আৰু উল্লেখ কৰিছিল যে এই ক্ষেত্ৰত পৰিস্থিতি অধিক ভয়াৱহ হ'ব পাৰে আৰু দুগৰাকী মহিলাৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰাৰ পাছতে বিশিষ্ট বুদ্ধিজীৱী হিৰেন গোহাঁয়ে মন্তব্য প্ৰকাশ কৰিছে তেওঁ উল্লেখ কৰা অনুসৰি ডক্টৰ মেডিসাৰ মন্তব্যই কোনো আইন ভংগ কৰা নাই তেওঁৰ মতে যুদ্ধৰ বাবে সামৰিক আইন প্ৰয়োগ হোৱা নাই এতিয়াও সাধাৰণ নাগৰিকৰ বাক স্বাধীনতা এতিয়াও বাহাল আছে চৰকাৰৰ বিৰুদ্ধে মন্তব্য কৰাৰ অধিকাৰো বাহাল আছে মুছলমান ৰাইজক আতংকিত কৰাৰ চেষ্টাও বাস্তৱ সত্য তেন্তে এই গোচৰৰ ভিত্তি কি তেওঁ লগতে কৈছে যে পেহেলগামত 26 গৰাকী নিৰীহ নাগৰিকৰ হত্যা চৰকাৰৰ গাফিলতিৰ ফল হৈছিল বুলি প্ৰমাণিত হৈছে কিন্তু চৰকাৰে ইয়াৰ যথাযথ কৈফিয়ত দিয়া নাই আৰু জৰুৰী তদন্তৰ পদক্ষেপ লোৱা নাই তদুপৰি তেওঁ প্ৰশ্ন উত্থাপন কৰিছে যে সুযোগত গেৰুৱা সন্ত্ৰাসে মুছলিম সম্প্ৰদায়ক মিছা সন্দেহৰ পাত্ৰ কৰাৰ সুযোগ কেনেকৈ পাইছে তেওঁৰ মতে এনে মন্তব্যই দেশত বিভাজনৰ আশংকা সৃষ্টি কৰাৰ অভিযোগ অযুক্তিকৰ কিন্তু এই সমগ্ৰ ঘটনাৰ পৰা কেইবাটাও প্ৰশ্নৰ অৱতাৰণা হোৱাও দেখা গৈছে এই ঘটনাই ভাৰতীয় সংবিধানৰ 19 নং অনুচ্ছেদৰ অধীনত প্ৰদত্ত বাক স্বাধীনতাৰ অধিকাৰৰ সীমাৰেখাৰ বিষয়ে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে প্ৰশ্ন হৈছে সংবিধানে নাগৰিকক চৰকাৰৰ সমালোচনাৰ অধিকাৰ দিয়ে তেন্তে এনে সমালোচনাক দেশদ্ৰোহৰ অভিযোগৰ অধীনত কিয় নহৈছে ইয়াত সংবিধানৰ যুক্তিসংগত সীমাৰ অপব্যৱহাৰ হৈছে নেকি তদুপৰি সংবিধানৰ 14 আৰু 15 নং অনুচ্ছেদ অৰ্থাৎ সমতা আৰু ন্যায় নিশ্চিতকৰণৰ অধীনত মুছলিম সম্প্ৰদায়ৰ ওপৰত সন্দেহৰ সৃষ্টি হোৱাৰ বিষয়ে উত্থাপিত হোৱা প্ৰশ্নৰ তদন্তৰ বাবে চৰকাৰে কি পদক্ষেপ লৈছে তদুপৰি পেহেলগাম আক্ৰমণৰ দৰে জাতীয় সংকটৰ সময়ত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে ব্যক্তিগত মতামতৰ বাবে দেশদ্ৰোহৰ গোচৰ দাখিল কৰাটো সংবিধানৰ গণতান্ত্ৰিক মূল্যবোধৰ সৈতে কিমান দূৰ যুক্তিসংগত